অৰুণোদয় আঁচনি 3.0 নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট আপোনাৰ গাঁৱৰ কমিটিৰ ওচৰত জমা কৰিছে। এতিয়া কিন্তু সকলো পঞ্চায়ততে অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্ম দিয়া আৰম্ভ হৈ গৈছে। কিছুমান পঞ্চায়তত কিন্তু অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো দি দিলে। যিসকল মানুহৰ লিষ্টত নাম আহিছে খালি সেইসকলক ফৰ্ম দি দিলে। এতিয়া কথা হ'ল যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 ডকুমেণ্ট জমা কৰিছে কিন্তু আপোনালোকৰ নাম লিষ্টত অহা নাই, কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো পোৱা নাই। এতিয়া আপোনালোকে ফৰ্মটো পাবলৈ হ'লে বা কি কৰিব লাগিব, এতিয়া আপোনালোকে কি কৰিলে অৰুণোদয় আঁচনি লাভ কৰিব, মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। এইবাৰ কিন্তু প্ৰতিটো গাঁৱত এটাকৈ কমিটি বনাই দিয়া হৈছিল যে আপোনাৰ গাঁৱত যিবিলাক মানুহৰ অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, সেই হিচাপত কিন্তু আপোনাৰ গাঁৱত এটা কমিটি বনাই দিয়া হৈছিল। এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনালোকৰ সকলো ডকুমেণ্ট জমা লৈছে। যে আপোনাৰ গাঁৱৰ কমিটিত কিন্তু আপোনালোকৰ সকলো ডকুমেণ্ট জমা কৰিছে। এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটি কি কৰিছে, যিবিলাক কমিটিত বা যিবিলাক কমিটি আছে, এতিয়া কিন্তু কমিটিয়ে যিবিলাক কমিটিৰ নিজৰ মানুহ আছে সেইসকলক কিন্তু অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্ম দি দিছে বা সেইসকলৰ নাম লিষ্টত আহিছে। এতিয়া কিন্তু আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল, এতিয়া আপোনাৰ যিবিলাক কমিটিৰ লোক আছে যেনেকুৱাকৈ চাচা খুৰা যি হয় সেইসকলে কিন্তু অৰুণোদয় আঁচনি 3.0 নাম অন্তৰ্ভুক্ত কৰিছে আৰু পঞ্চায়তৰ পৰা সেইসকলে ফৰ্ম লাভ কৰিলে। এতিয়া যদি আপোনালোকে ডকুমেণ্ট জমা কৰিছে আৰু আপোনালোকৰ লিষ্টত নাম অহা নাই, এতিয়া কিন্তু আপোনালোকে কমপ্লেইন কৰিব লাগিব। যিহেতু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এইবাৰ কিন্তু ফাৰ্ষ্ট অৰুণোদয় আঁচনি লাভ কৰিব যিবিলাক বিধৱা মহিলাসকল আছে, সেইসকলে কিন্তু ফাৰ্ষ্ট অৰুণোদয় আঁচনি লাভ কৰিব। কিন্তু মই ইয়াত চালোঁ আৰু মই চালোঁ কিন্তু তাত কিন্তু যিবিলাক অৰুণোদয় আঁচনি পাব লাগে সেইসকলৰ নাম লিষ্টত নাই। এতিয়া যিসকলে কমিটি বনাই দিয়া হৈছিল, এই কমিটিৰ যিবিলাক নিজৰ লোক আছে সেইসকলৰ নাম কিন্তু সকলো মানুহৰ লিষ্টত বা সেইসকলৰ নাম কিন্তু লিষ্টত আছে বা সেইসকলে অৰুণোদয় আঁচনি 3.0 ফৰ্ম লাভ কৰিলে। এতিয়া যদি আপোনালোকে বিধৱা মানুহ হয় বা অথবা আপোনালোকে দুখীয়া মানুহ হয়, আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেতিয়াহ'লে এতিয়া আপোনালোকে কমপ্লেইন কৰিব লাগিব। এতিয়া আপোনালোকে ক'ত যাই কমপ্লেইন কৰিব, যিটো আপোনাৰ DC অফিচ আছে আপোনালোকে তাত আপোনাৰ সকলো ডকুমেণ্ট লৈ যাব, তাত যাই আপোনালোকে তাত কমপ্লেইন দিব লাগিব যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় কিন্তু মোৰ এতিয়ালৈকে লিষ্টত নাম অহা নাই। আপোনালোকে এনেকুৱাকৈ আপোনাৰ DC অফিচত যাই কমপ্লেইন দিব লাগিব, নহ'লে কিন্তু আপোনালোকে কেতিয়াও অৰুণোদয় আঁচনি লাভ নকৰিব। যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0 বহুতো নিয়ম বান্ধি দিয়া হৈছিল, তথাপিও কিন্তু যিটো কমিটি বনাই দিয়া হৈছিল, কিন্তু কমিটিয়ে যিবিলাক কমিটিৰ লোক আছে সেইসকলক খালি অৰুণোদয় আঁচনি দি দিছে আৰু যিবিলাক মানুহে অৰুণোদয় আঁচনি পাব লাগে সেইসকল মানুহৰ লিষ্টত নামো নাই, সেইসকল কিন্তু ফৰ্মো লাভ কৰা নাই। গতিকে আপোনালোকে সকলো ডকুমেণ্ট জমা কৰিছে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰাৰ কাৰণে, তেনেহ'লে আপোনালোকে অতি সোনকালে কমপ্লেইন কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব।